কৃষ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচিত শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা ব্যাখ্যানুষ্ঠান কৰি থকা হৈছে। এই ব্যাখ্যানুষ্ঠানত আপোনালোকে সহযোগিতা কৰাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আমি ইতিমধ্যে গম পাইছোঁ যে সহস্ৰ সহস্ৰ ঋষিৰ উপস্থিতিত শুকদেৱৰ মুখেৰে ৰজা পৰীক্ষিতে শ্ৰীমদ ভাগৱতৰ কথা শুনিছিল আৰু মাত্ৰ 7 দিন 7 ৰাতি শ্ৰীমদ ভাগৱতৰ কথা শুনি পৰীক্ষিতৰ মুখ্য লাভ হৈছিল। কিন্তু পৰীক্ষিতৰ লগতেই সহস্ৰ সহস্ৰ মুনিও শ্ৰীমদ ভাগৱতৰ কথা শুনিছিল। কিন্তু যেনেকৈ পৰীক্ষিতৰ মুখ্য লাভ হৈছিল, আন ঋষিমুনিসকলৰ কিন্তু মুখ্য লাভ হোৱা নাছিল, কিয়নো তেওঁলোকে এটা জাত্যাভিমান তথা পাণ্ডিত্যাভিমান মন লৈ একেলগে ভাগৱত কথা শুনিছিল। সেয়েহে পৰীক্ষিতৰ মুখ্য লাভ হৈছিল। যেনেকৈ পৰীক্ষিতৰ লগে লগে আন এজন ঋষিৰো সেই সময়ত ভাগৱত কথাৰ জ্ঞান মূল তত্ত্ব প্ৰাপ্ত হৈছিল আৰু সেইজন আছিল শুক, শুত মানে হৈছে অতি নিষ্কুলৰ লোক। তেওঁ যিহেতুকে নিজকে অতি নিষ্কুলৰ লোক বুলি ভাবিছিল, সেয়েহে বাকী সহস্ৰ সহস্ৰ ঋষি মুনিৰ পৰা তেওঁ দূৰত আছিল আৰু অতি মনোযোগেৰে কোনো অভিমান নোহোৱাকৈ, কোনো সন্দেহ নোহোৱাকৈ কেৱল কৃষ্ণক চিন্তি গুৰুৰ কথা শুনি, শ্ৰীমদ ভাগৱতৰ কথা শুনি নিজৰ অন্তৰ ধন্য কৰিছিল। আমি এতিয়া গম পাইছোঁ যে বাকী সহস্ৰ সহস্ৰ ঋষিৰ যে মুখ্য লাভ নহ'ল, তেওঁলোকে পুনৰ সিদ্ধান্ত ল'লে যে তেওঁলোকে নৈমিষাৰণ্যলৈ পুনৰ শুকদেৱক মাতি আনিব আৰু শুকদেৱৰ মুখেৰে পুনৰ ভাগৱত কথা শ্ৰৱণ কৰিব, কিয়নো তেওঁলোকেও বিচাৰে যে তেওঁলোকৰ মুখ্য প্ৰাপ্ত হওক। সেয়েহে সৌনক প্ৰমুখ্য কৰি সহস্ৰ সহস্ৰ ঋষিমুনিয়ে থিৰাং কৰিলে যে তেওঁলোকে পুনৰ শুকদেৱক সেই স্থানলৈ আনিবলৈ যাব আৰু ভবামতে কাম কৰিলে। কিন্তু শুকদেৱ তেওঁলোকৰ সৈতে পুনৰ সেই স্থানলৈ নাহিল। সেয়েহে শুকদেৱৰ প্ৰতিনিধি স্বৰূপে শুতদেৱক সেই স্থানলৈ পঠিয়ালে। যিহেতুকে শুতদেৱ আছিল নিজ কুলৰ আৰু শুতে যিহেতু নিজ কুলৰ তথা বাকীসকল ঋষিয়ে এটা পাণ্ডিত্যৰ অভিমান তথা জাত্যাভিমানৰ অভিমান এটা লৈয়ে আছিল। সেয়েহে 32,000 ঋষিয়ে থিৰাং কৰিলে যে শুতৰ মুখেৰে তেওঁলোকে ভাগৱত কথা নুশুনে। কিন্তু 28 সহস্ৰ মুনিক গুৰুদেৱে বেদত প্ৰধান বুলি কৈছে, কিয়নো সেই 28 সহস্ৰ মুনিয়ে যেনেকৈ বেদ জানিছিল তেনেকৈ বেদ মানিবও বিচাৰিছিল। সেয়েহে 28 সহস্ৰ মুনিয়ে কিন্তু থিৰাং কৰিলে যে তেওঁলোকে শুতৰ মুখেৰেই ভাগৱত কথা শুনিব আৰু সেয়েহে শুতদেৱক বাকী সহস্ৰ মুনিয়ে প্ৰশ্ন কৰিছে। প্ৰথম প্ৰশ্ন, পৰীক্ষিতৰ দৰে এজন ৰজাই শুকদেৱৰ দৰে এজন গুৰু কি মহাভাগ্যৰ বলত সাক্ষাৎ পাইছিল? কিয়নো মানৱ জীৱন উত্তৰণত গুৰুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। দ্বিতীয় প্ৰশ্ন, বৈকুণ্ঠৰ শাস্ত্ৰ যিখন বেদান্তৰ তত্ত্ব, সেই ভাগৱত কথা মাত্ৰ 7 দিন 7 ৰাতি শুকদেৱে কেনেকৈনো ক'লে? তেওঁলোকে পুনৰ জানিব বিচাৰিছে। কিয়নো পুনৰ বুলি ক'লে, কাৰণ প্ৰথমবাৰ শুকদেৱে কওঁতে পৰীক্ষিতসহ এই 28 সহস্ৰ মুনিও উপস্থিত আছিল, যদিও সেই সময়ত তেওঁলোকে কিন্তু বেদজ্ঞ পণ্ডিত বুলি পাণ্ডিত্যৰ অভিমান তথা জাত্যাভিমান লৈ প্ৰথমবাৰ ভাগৱত শুনিছিল বাবে একো ফল লাভ নকৰিলে। আৰু তৃতীয় প্ৰশ্ন কৰিলে, পৰীক্ষিতৰ দৰে এজন ধাৰ্মিক প্ৰজাবৎসল এগৰাকী ৰজাক কি কাৰণে তক্ষকে দংশন কৰিবলগীয়া হ'ল? আৰু চতুৰ্থ প্ৰশ্ন, ভাগৱত শ্ৰৱণ কৰা মাত্ৰকে মহাৰাজ পৰীক্ষিতে কেনেকৈনো উত্তম গতি প্ৰাপ্ত কৰিছিল? তেওঁলোকে জানে যে বিষ্ণু আৰু বৈষ্ণৱৰ মাজত কোনো পাৰ্থক্য নাই, গতিকে পৰীক্ষিতৰ দৰে এগৰাকী মহাবৈষ্ণৱৰ কথা তেওঁলোকে জানিব বিচাৰিলে। দেৱৰো দুৰ্লভ মুনি মহাভাগ, কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ, বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব, 7 দিনে কৈলা সিটো মহাভাগৱত, কিহেতু ৰজাক আখি দংশিলে তক্ষকে, পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে, বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছা আছে, কহিও কহুত আন কথা শুনো পাছে, হেন শুনি
সুতে বিনাবন্ত অৱনত আমি অকুলীন হেন আছিল অমনত তোমাষাৰৰ প্ৰশ্ন ভৰিলোঁ আজি সি পবিত্ৰ শুনা যেনক জানো কহোঁ কৃষ্ণৰ চৰিত্ৰ এজন মানুহে জন্মসূত্ৰে কি কুলত জন্মগ্ৰহণ কৰিছে সেই কথাতকৈ গুৰুত্বপূৰ্ণ হৈছে সেই মানুহজনে কিদৰে কৰ্ম সংস্কাৰ কৰি গৈছে আৰু কিদৰে নিজৰ জীৱনৰ কল্যাণ সাধন কৰিছে পিতামহ ভীষ্মই কৈছে যে মহাভাৰতত হে যুধিষ্ঠিৰ কোনো জাত বা কুলত জন্মগ্ৰহণ কৰিলেই ব্যক্তি এগৰাকী ব্ৰাহ্মণ নহ'বও পাৰে কৰ্ম সাধন কৰিহে এজন লোকে ব্ৰাহ্মণত্ব প্ৰাপ্তি লাভ কৰে গতিকে ব্ৰাহ্মণত্ব প্ৰাপ্তি জন্মগত হ'ব নোৱাৰে কৰ্মহে ব্ৰাহ্মণ নে চণ্ডাল সেই কথা নিৰ্ধাৰণ কৰে গীতাত ভগৱান কৃষ্ণই কৈছে সকলো যোগীৰে ভিতৰত যিজনে পৰম শ্ৰদ্ধাৰে অনবৰতে মোৰ ওচৰতে নিজকে সঁপি দি চিন্তা কৰি থাকে আৰু মোতে প্ৰতি দিব্য প্ৰেমময়ী সেৱা কৰে তেওঁৱেই যোগৰ মাধ্যমেৰে মোৰ লগত আটাইতকৈ অন্তৰংগভাৱে সংযুক্ত আৰু সকলোতকৈ শ্ৰেষ্ঠ এইটোৱেই মোৰ অভিমত গতিকে যিজনে অনবৰতে পৰমেশ্বৰৰ চিন্তা কৰি থাকে তেওঁহে আটাইতকৈ মহান যোগী সৰ্বশ্ৰেষ্ঠ জ্ঞানী আৰু একে সময়তে আটাইতকৈ মহান ভক্ত ভগৱানে একে সময়তে অৰ্জুনক কৈছে যে ক্ষত্ৰিয় হিচাপে তেওঁ যুদ্ধ ত্যাগ কৰিব নোৱাৰে কিন্তু যদি যুদ্ধ কৰি থকাৰ সময়তো কৃষ্ণক স্মৰণ কৰি থাকে তেনেহ'লে তেওঁ মৃত্যুৰ সময়তো কৃষ্ণক স্মৰণ কৰিবলৈ সক্ষম হ'ব কিন্তু ইয়াৰ বাবে এজন ব্যক্তি এজনে সম্পূৰ্ণভাৱে ভগৱানৰ ওচৰত দিব্য প্ৰেমময়ী সেৱাৰ বাবে সমৰ্পিত হ'ব লাগিব আনকি এজন ব্যৱসায়ী পতিত নাৰী এজন বনুৱা অথবা নিজ কুলত জন্ম লাভ কৰা ব্যক্তিও পৰম গতি লাভ কৰিব পাৰে ভাৰতীয় দৰ্শনে কেতিয়াও অহংকাৰক স্থান দিয়া নাই বা মহাপুৰুষীয়া চিন্তাধাৰাটো অহংকাৰ তিলমানো স্থান নাই নিজকে গুৰু দুজনাই দাসৰো দাস তাৰ দাস বুলি কৈছে অতি বিনয়েৰে নিজৰ পৰিচয় দিছে দাম্ভিকতাৰ তিলমানো স্থান নাই দাম্ভিক আৰু অহংকাৰী পুৰুষসকলে নিজৰ আত্মপৰিচয় অতি উচ্চ আকাংক্ষাৰে প্ৰকাশ কৰে কিন্তু সন্তসকলে সদায় দাস্যভাৱেৰেহে আত্মপৰিচয় প্ৰদান কৰে সেয়েহে একাদশ স্কন্ধত উদ্ধৱ সংবাদত গুৰুজনাই কৈছে দাম্ভিক হঠত অভগতক দুৰ্জনত নকৈবা উদ্দেশ বৈষ্ণৱজনক দিবা সদা সৎ উপদেশ কোনেও দাম্ভিক হৈ ভাগৱত শুনিবও নোৱাৰে কোনেও দাম্ভিক হৈ ভাগৱত ক'বও নোৱাৰে দাম্ভিকসকলে সততে ভাগৱত নিজৰ জীৱনত পালন কৰিবও নোৱাৰে সেইবাবে যিসকলে নিজকে দাস বুলি ভাবে ঈশ্বৰৰ আচলতে ঈশ্বৰৰ দাস যিসকলে সকলো অস্তিত্বক নিজৰ গুৰু মানি চলে সমস্ত জগতক অৰ্থাৎ সমস্ত জগতক নিজৰ গুৰু ৰূপে স্বীকাৰ কৰে কিয়নো নিজকে জগতৰে শিষ্য বুলি গুৰুসকলে কৈছে সন্তসকলৰ জীৱনেই আদৰ্শ আৰু সেয়েহে তেওঁলোক মহিয়ান আৰু সেয়েহে একে গুণ আমি দেখা পাইছোঁ মহামুনি শুকদেৱৰ ক্ষেত্ৰতো মহামুনি শুকদেৱে ধৰিব পাৰিছিল যে ভাগৱত ধাৰণ কৰিব পৰা ব্যক্তি এজনেই আছে আৰু সেইজনেই হৈছে শুকদেৱ সেইকাৰণে জ্ঞান গৰিমা ভাগৱতৰ সকলো তথ্য শুতক প্ৰদান কৰি থৈ গৈছে গতিকে সেইগৰাকী শুতক আজি 28 সহস্ৰ ঋষিয়ে আসনত বহুৱাইছে ব্যাস আসনত বহাৰ পাছতো শুকদেৱে নিজৰ পৰিচয় ঋষিসকলৰ আগত দিছে যে ইয়াৰ পিছতো মই নিজকে নিষ্কুলৰ এগৰাকী লোক বুলিয়ে ভাবি আছিলোঁ আপোনালোকৰ প্ৰশ্নইহে মোক এগৰাকী অন্য লোক বুলি ভবাই তুলিছে হাবশেষে কথা কোনে কহিব স্বৰূপে যেন পক্ষী উৰয় পাহাৰ অনুৰূপে হেহিমতে যত মানে লয়ে মোৰ অমতি বৰ্ণাইব কৃষ্ণৰ লীলা তোমাতৰ সম্প্ৰতি কৃষ্ণ চৰিত্ৰ কোনেও আজিলৈকে এয়াই শেষ কথা বুলি ক'ব পৰা নাই কিয়নো ৰামচৰিত মানসত গোস্বামীদেৱে কৈছে যে হৰি অনন্ত হৰিৰ কথা অনন্ত বুলি কৈছে হৰিৰ গুণৰ সীমা নাই সেয়েহে তেওঁ নিৰ্গুণ হৰিৰ কথাৰ সীমা নাই সেয়েহে হৰি অনন্ত হৰি কথা অনন্ত ভাগৱত কথাত আচলতে বক্তাজনৰ দৃষ্টিভংগী নিজস্ব চিন্তাধাৰা প্ৰকাশ পায় প্ৰত্যেকজন ভাগৱত কথা কওঁতাই প্ৰকৃততে তেওঁলোকৰ নিজৰ দৰ্শনসমূহ প্ৰকাশ কৰে আৰু তেওঁলোকে যি বুজি পায় সেয়াহে ক'বলৈ চেষ্টা কৰে জানো যে আপোনালোকৰ দৰে মহান জ্ঞানী বহু লোকে এই কথাসমূহ শুনি আছে আৰু চিলনীৰ সন্মুখত সাধাৰণ টিপচী চৰাই এজনী উৰি থকাৰ দৰে মোৰ ক্ষুদ্ৰ জ্ঞানেৰে মই
ভাগৱত কথা ক'বলৈ প্ৰয়াস কৰিছোঁ। সেয়েহে এই মহামূৰ্তি আপোনালোকে যেন ক্ষমা কৰে আৰু আপোনালোকে যেন সহায় সহযোগিতা কৰি যায়। সুতদেৱে কিয়নো কৈছে যে যাৰ কথা কৈ শেষ কৰিব নোৱাৰি তেনে এজন শ্ৰীকৃষ্ণৰ কথা ক'বলৈ লোৱা হৈছে, আৰু এজন ব্যক্তিয়ে যিমান বিষয়ৰ কথা আলোচনা কৰিব তেওঁৰ চিন্তা চৰ্চা সিমানে বিষয় হৈ গৈ থাকিব। এই যে আমি পৰনিন্দা চৰ্চা কৰি থাকোঁ আৰু এইবোৰ কৰি আমাৰ মন মগজু একেবাৰে লেতেৰা কৰোঁ, কোনে কি কৰিছে আমি আনক চাই ফুৰোঁ, অথচ আমি নিজেই কি কৰিছোঁ এই কথা আমি পাহৰি যাওঁ বা গুৰুত্ব নিদিওঁ। আনৰ বেয়াখিনি কথাখিনি পাতোঁতে আমি নিজৰ লগত আনৰো অহিতহে কৰোঁ। সেয়েহে মলিন কথা কোৱা লোকৰ বাণী মলিনে হয় বুলি কৈছে, অৰ্থাৎ মলিন মনৰ মলিন কথা পতা এজন লোকে যদি আমাৰ মংগল হওক বুলি যদিও আশীৰ্বাদ দিয়ে সেয়া ফলৱৰ্তী নহয়, বৰঞ্চ আগৰ দিনত ঋষিমুনিসকলে যি কথা কৈছিল সেয়া আখৰে আখৰে সত্য হৈছিল। ঋষি বাক্য সত্য হয় বুলি কোৱাও হৈছিল, কিয়নো তেওঁলোকে অনৰ্থক কথা কৈ নাথাকে। যি টি অৰ্থহীন কথা আমাৰ দৰে তেওঁলোকে কৈ নুফুৰিছিল, সদায় ঈশ্বৰৰ চিন্তাত মগ্ন আছিল, ঈশ্বৰৰ গুণ গৰিমা বখানিছিল। সেয়েহে তেওঁলোকৰ আশীৰ্বাদ ফলিয়াইছিল, কিয়নো ভকতৰ বাণী বাবেহে ভকতৰ বাণীৰ বাবে ভগৱন্ত সদায় তৎপৰ হৈ থাকে, কিয়নো ভকতে যি আদেশ দিয়ে ভগৱন্তই সেই আদেশ পালন কৰিবলৈ সাজু হৈ থাকে। তোমাৰ মংগল হওক বুলি যদি সেয়েহে গুৰুলোকে কয় তেতিয়া সেই মংগল নিশ্চয়কৈ হয়। আজিৰ ভাষাত ক'বলৈ গ'লে যদি সৎ চিন্তা কৰা হয় তথা সদায় সজ আচৰণ কৰা ব্যক্তিৰ মনত এটা পজিটিভ ভাইব্ৰেশ্যন ক্ৰিয়েট হয়, আৰু যিটো পজিটিভ ভাইব্ৰেশ্যনে নিজৰ লগতে আনৰো কল্যাণ সাধন কৰে। এই ধনাত্মক উৰ্জাৰ এক অদ্ভুত শক্তি আছে, যি উৰ্জাৰে সকলো ভাল কৰ্ম কৰি নিয়াত শক্তি প্ৰদান কৰে। সেয়েহে যদি এজন ধনাত্মক চিন্তা কৰা লোকে যদি কয় তোমাৰ কল্যাণ হওক, তেন্তে কল্যাণ হয়। তেনেকৈ সদায় ঋণাত্মক কথা চিন্তা কৰি থকা এজন লোকৰ বা পৰৰ অহিত চিন্তা কৰা ব্যক্তিৰ দেহৰ পৰা কিন্তু ঋণাত্মক উৰ্জা অৰ্থাৎ নিগেটিভ এনাৰ্জিৰ উৎপত্তি হয়, যাৰ ফলত সন্মুখত থকাজনৰো অমংগলহে হয়। সেয়েহে আনৰ অহিত চিন্তা কৰাৰ পৰা বিৰত থাকিব লাগে তথা ভকতৰ সংগহে ল'ব লাগে। ইন্দ্ৰিয় সুখত মগন থাকি বিষয় বাসনাত আমি মগ্ন থাকি ঈশ্বৰৰ কথা পাহৰি থাকোঁ। কৰ্ম আমি কৰিয়েই যাব লাগিব, পৰিয়াল আমি পোহপাল দিবই লাগিব, সন্তানক উচিত শিক্ষা দিবই লাগিব, সংস্কাৰ শিকাবই লাগিব, দান কৰ্ম কৰিয়ে যাব লাগিব, কিন্তু কৰ্তব্যৰ মাজেৰে আমি ঈশ্বৰ চিন্তা কৰিবলৈ প্ৰয়াস কৰি থাকিব লাগিব। সেয়েহে গুৰুজনাই কৈছে যে গ্ৰাম্য কথা কথনে মলিন হোৱে বাণী, তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা বখানি। কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাচে। জাতকুলৰ কোনো কথা নাই, প্ৰকৃততে কৃষ্ণৰ কথা সকলোৱে শ্ৰৱণ কৰিব পাৰে, সকলোৱে কীৰ্তন কৰিব পাৰে বা সকলোৱে ক'ব পাৰে কৃষ্ণৰ কথা। বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত, যেনমতে পৃথিৱীত ভৈলন্ত বেগত, যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে, প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে। অতি সাৱধান হৈ ব্যাসদেৱে শাস্ত্ৰভাগ ৰচনা কৰিছে, আৰু ৰচনানো কেনেকৈ কৰিলে এই বিষয়ে ক'বলৈ প্ৰয়াস কৰিছে। দিনে পূৰ্বত পৰাশুত ঋষি, বদৰিকা শ্ৰমত আচন্ত ব্যাস বসী, উগুল থুগুল মন নাহি সুখ শান্তি, নাপান্ত উপায় একো মনে গুণী গ্ৰান্থি, ব্ৰহ্মজ্ঞান চিন্তিত মনত নাহি সুখ, নজানন্ত কৃষক মনত মিলে দুখ, অধুমুখে আছে বসী শুয়া নিশৱত, শেষিবেলা তাতে আহি মিলিল নানৰত। এদিন পৰাশৰ সুত ঋষি ব্যাসদেৱৰ মনত বৰ দুখ লাগিল, মন চঞ্চল হ'ল, মনত কি হৈছে একো গুণী জ্ঞানী নাপায় অধুমুখে বদৰিকাশ্ৰমত মূৰ তল কৰি বহি থাকিল। তেনে সময়তে দেৱৰ্ষি নাৰদ আহি তেওঁৰ আশ্ৰমত উপস্থিত হ'ল। এনেভাৱে উপস্থিতিৰ বৰ্ণনা দিছে যে পৰম প্ৰেমে দৈৱ চিত্ত
অতি ৰোমাঞ্চৰ শৰীৰে হাতত বীণা লৈ ঋষিৰ সন্মুখত দেৱৰ্ষি উপস্থিত হ'ল। এই কথা আমি পৰৱৰ্তী ভিডিঅ'ত